মোদীৰ নিচিনা 2 নম্বৰী প্ৰধানমন্ত্ৰী কতো হোৱা নাই আৰু যেতিয়া মানে কিছুমান একদম অলগদ্ধ নজনা মানুহে যেতিয়া ৰাজশাসন পাই যায় কেনেকুৱা হ'ব মই ৰাজ্যসভা চাইছিলো নহয় কা আন্দোলন আহোতে কা কোন আনোতে একদম মোদীয়ে ভাওনা তেনেকে বচন কৰি অহা নিচিনাকে আহে ভিতৰতে এই মোদী বেলেগ বস্তু আপোনালোকে চাবচোন সংসদলৈ এদিন গৈ মই গেলেৰীৰ পৰা এদিন চাই আছো মোৰ লগত হেৰিও আছিলে AJCPৰ এতিয়াৰ প্ৰেচিডেণ্ট পলাশ চাংমাই পলাশ আছে মই যা মোদী আহিছে এনেকে একদম ভাওনা কৰি আহে ভাই এনেকে মানে যিটো মানুহৰ চতুৰ্থ শ্ৰেণী পাছ প্ৰধানমন্ত্ৰী হলে কেনেকুৱা হ'ব মানে ঘৰ চিৰিকাই যেনেকে ময়ূৰৰ ভংগী দিয়ে একদম মোদীৰ ভংগীটো এনেকুৱা অনাক্ষৰ মানুহক দেশৰ পৰা যদি সোনকালে নেখেদো দেশ বৰবাদ হ'ব এতিয়া বিজেপিয়ে যি নকক লাগিলে বিজেপি যে আচলতে মহিলা বিৰোধী বিজেপিয়ে যে মহিলা কেতিয়াও সন্মান নকৰে বিজেপিয়ে যে সদায় মহিলাক তলত ৰাখিব খোজে সেই কথাটো পৃথিৱীৰ মানুহে জানে আৰু সেইকাৰণে উল্টা বেদ পঢ়াই থাকিলেও এতিয়া কোনো কাম নহব বিজেপিয়ে কালি ভাল মাৰ খালে প্ৰথমবাৰৰ কাৰণে অসমৰ ভাৰতবৰ্ষৰ ইতিহাসত কালি বিজেপিয়ে মাৰ খাইছে আৰু মোৰ এনেকুৱা ভাৱ হৈছে সেইকাৰণে আমি চাগে এবাৰো বাছি যাম যে 2029ত এটি এক দেশ এক নিৰ্বাচন যে কৰিব খুজিছে এটোৰ পৰাও চাগে এনেকে আমি একলগ হৈ থাকিলে বাছি যাম নহলে মোদীয়ে নিজে গোটেই জীৱন প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি হৈ থাকিব আপোনালোকে নিজে ভাবকচোন ঐ মোদী চতুৰ্থ পাছ মই ক'লো নহয় চতুৰ্থ শ্ৰেণী পাছ কৰা মানুহ এটা এণ্টায়াৰ কি পলিটিকেল চায়েন্স বুলি বস্তু এটা আছে নেকি ক'ৰবাৰ পৰা 2 নম্বৰ চাৰ্টিফিকেট এখন আনিছে চবেই জানে যে মোদীৰ নিচিনা এটা চতুৰ্থ শ্ৰেণীলৈকে পঢ়া মানুহ এটা প্ৰধানমন্ত্ৰী পাতি দিলো ভাই না আমেৰিকাত গৈ কিবা এটা কথা ক'ব পাৰে না ফ্ৰান্সৰ ৰাষ্ট্ৰপতি কিবা এটা কথা ক'লে বুজি পায় আপুনি চাবচোন বাৰু সেই মানুহজনকনো প্ৰধানমন্ত্ৰী ভাৰতে পাতিব লাগে মইতো ভোট দিয়া নাই ভাই মোৰ গাত দুখ নাই যিবিলাকে মোদীক ভোট দিছে সেই মানুহকেইটাই এদিন ভাবিব এই মূৰ্খটোক আমি ভোট দি জিকাই দিলো আপুনি ভাবক না চতুৰ্থ শ্ৰেণী পাছ কৰা মানুহ এটাই ভাৰতবৰ্ষৰ নিচিনা বিশাল দেশ এখন চলাব পাৰিব নেকি সেইকাৰণে যোনে যি কয় বোলে ডিমনিটাইজেশ্যন কৰিলে দেশ বাচি যাব সেইটো কৰি দিয়ে এই বোলে লকডাউন আজি কৰি দিব লাগে সেইটোকে কৰি দিয়ে নিজৰ পঢ়া শুনা নাই জনা শুনা নাই অফিচাৰে যিটো কয় তেওঁক ভাল পোৱা বোলে যিটো কয় সেইটোকে মানি লয় সেইকাৰণে মই একদম স্পষ্টকে আপোনালোকক ক'ব খুজিছো মোদী ভাৰতবৰ্ষৰ ইতিহাসৰ নিকৃষ্টতম প্ৰধানমন্ত্ৰী মোদী ভাৰতবৰ্ষৰ ইতিহাসৰ আটাইতকৈ 2 নম্বৰী দগাবাজ আৰু অশিক্ষিত মুখ্যমন্ত্ৰী চতুৰ্থ শ্ৰেণীলৈকে পঢ়া আনফৰ মুখ্যমন্ত্ৰী অনাক্ষৰ মুখ্যমন্ত্ৰী একো নজনা প্ৰধানমন্ত্ৰী মোদীৰ নিচিনা 2 নম্বৰী প্ৰধানমন্ত্ৰী কতো হোৱা নাই আৰু যেতিয়া মানে কিছুমান একদম অলগদ্ধ নজনা মানুহে যেতিয়া ৰাজশাসন পাই যায় কেনেকুৱা হ'ব মই ৰাজ্যসভা চাইছিলো নহয় কা আন্দোলন আহোতে কা কোন আনোতে একদম মোদীয়ে ভাওনা তেনেকে বচন কৰি অহা নিচিনাকে আহে ভিতৰতে এই মোদী বেলেগ বস্তু আপোনালোকে চাবচোন সংসদলৈ এদিন গৈ মই গেলেৰীৰ পৰা এদিন চাই আছো মোৰ লগত হেৰিও আছিলে AJCPৰ এতিয়াৰ প্ৰেচিডেণ্ট পলাশ চাংমাই পলাশ আছে মই যা মোদী আহিছে এনেকে একদম ভাওনা কৰি আহে ভাই এনেকে মানে যিটো মানুহৰ চতুৰ্থ শ্ৰেণী পাছ প্ৰধানমন্ত্ৰী হলে কেনেকুৱা হ'ব মানে ঘৰ চিৰিকাই যেনেকে ময়ূৰৰ ভংগী দিয়ে একদম মোদীৰ ভংগীটো এনেকুৱা অনাক্ষৰ মানুহক দেশৰ পৰা যদি সোনকালে নেখেদো দেশ বৰবাদ হ'ব গতিকে মই সকলোকে মোদীৰ বিৰুদ্ধে থিয় হৈ বিজেপিক হটাবৰ কাৰণে আহ্বান